Dr. Banikanta Kakoti Merit Award 2026 ফাইনালি আহি গ'ল নোটিফিকেশন রিগার্ডিং এইচএস স্কুটি ডিস্ট্রিবিউশন অর্থাৎ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2026 হেল্ল' এভৰিৱান এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ যিবোৰ ষ্টুডেণ্টে নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা কিয়নো এটা ডাঙৰ আপডেট দিবলৈ গৈ আছোঁ এটা গুড নিউজ দিবলৈ গৈ আছোঁ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ইতিমধ্যে নোটিফিকেশ্যন পাব্লিছ কৰিছে যে যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত এইচএছ কমপ্লিট কৰিছে সিহঁতৰ বাবে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অতি সোনকালে মুকলি কৰিব চ' ইয়াৰ বাবে কি লিখিছে এই নোটিফিকেশ্যনটোত কি আছে এভৰিথিং জানি লোৱা যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত এইচএছ কমপ্লিট কৰিছা both boys and girls চ' ইয়াতে ছাবজেক্ট আছে চোৱা ছাবজেক্ট guideline for the distribution of the scooter to girls boys student securing 80 or more mark in the HSSLC examination 2026 মানে 2026 or HSS exam final exam HSSLC examত 80 and 80 above মানে 80 and more mark পালেহে তুমি স্কুটিৰ কাৰণে এলিজিবল যিবোৰ ভাইটি ভণ্টিয়ে অৰ্থাৎ যিবোৰ ভাইটি ভণ্টিয়ে 80 and 80% পাৰ্চেণ্টেজৰ এবভ পাইছে সেইবোৰ ষ্টুডেণ্টে পাবলৈ গৈ আছে এইচএছ স্কুটি অ'কে এইচএছ স্কুটি পাবলৈ গৈ আছে অ'কে চ' ইয়াতে চোৱা 80 and more mark মানে 80% পাৰফেক্ট 80% and 80 এবভ হ'লেহে তুমি স্কুটিৰ কাৰণে এলিজিবল চ' যিবোৰ ষ্টুডেণ্টে 80 and 80 এবভ পাইছা প্লিজ কাইণ্ডলি কমেণ্ট কৰি দিয়া যে কোনে 80 and 80 এবভ পাইছা তাৰপিছত চ' এইচএছ এক্সামিনেশ্যন 2026 2026 বৰ্ষত এইচএছ ফাইনেল এক্সামত যিবোৰ ষ্টুডেণ্টে 80 and 80 এবভ পাইছে সেইবোৰে পাব ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড মেৰিট এৱাৰ্ড অৰ্থাৎ এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন তাৰপিছত ইন্ট্ৰডাকশ্যন ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ দ্য প্ৰজ্ঞান ভাৰতী স্কিম ইমপ্লিমেণ্টেড বাই ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন প্ৰভাইডিং স্কুটাৰ টু বয়জ এণ্ড গাৰ্লছ ছেকিউৰিং 80 and more পাৰ্চেণ্টেজ ইন দ্য 12 এক্সামিনেশ্যন 2026 2026 বৰ্ষৰ ক্লাছ 12 ফাইনেল এক্সামিনেশ্যন যদি তুমি 80 and 80 এবভ পাইছা দেন তুমি স্কুটিৰ কাৰণে এলিজিবল চ' ইয়াতে নেক্সট কি আছে নেক্সট আছে যে aim to maintain the main objective of the distribution of scooter are follow কি main objective কি তাৰপিছত main objective A to foster a sense of competitiveness and encourage student to perform better in their studies যাতে ষ্টুডেণ্টে আৰু ভালকৈ পঢ়ে তাৰ কাৰণে এটা চেষ্টা to motive student to pursue higher education এইটো চোৱা pursue higher education মানে যিবোৰ ষ্টুডেণ্টে হায়াৰ এডুকেশ্যন কণ্টিনিউ কৰিব আফটাৰ 12 দেন সিহঁতে স্কুটি পাব যিবোৰ ষ্টুডেণ্টে ড্ৰপ দিব কোচিং কৰিবলৈ যাব এডমিশ্যন লোৱা নাই তোমালোকক স্কুটি দিয়া নহয় তাৰপিছত চি নম্বৰ কি লিখিছে ফৰ বেটাৰ মোবিলিটি অফ দ্য ষ্টুডেণ্ট অফ ফেচিলিটিং ইজি এক্সেছ টু হায়াৰ এডুকেশ্যন যাতে তোমালোকে ইজিলি তোমালোকৰ কলেজলৈকে যাব পাৰা বা হায়াৰ এডুকেশ্যন কৰিব পাৰা তাৰ কাৰণে এটা এই স্কিমটো দিয়া হৈছে মানে স্কুটি দিয়া হৈছে এনহেন্স দ্য গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন দ্য ষ্টেট অফ আছাম যাতে তোমালোকৰ এনৰলমেণ্ট মানে বেছি হয় ষ্টুডেণ্টে যাতে এডমিশ্যন বেছিকৈ লয় যাতে হায়াৰ এডুকেশ্যন বেছি কৰে তাৰে বাবে এইটো এটা প্ৰচেষ্টা এতিয়া আহিছোঁ মেইন টপিক মই জুম কৰি দিছোঁ চোৱা ইয়াতে 5টা ক্ৰাইটেৰিয়া লিখিছে মানে এলিজিবিলিটি চ' ইচ এণ্ড এভৰি ষ্টুডেণ্ট ভালকৈ চাবা The student must obtain 80 or more mark in higher secondary final examination 2026 conducted by Assam State School Education Board. যিবোৰ ভাইটি ভণ্টিয়ে 80 and 80 ওপৰত মাৰ্ক পাইছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম 2026ত সেইবোৰ ষ্টুডেণ্টেহে স্কুটি পাব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে কণ্ডাক্ট কৰা যিটো এইচএছ ফাইনেল এক্সাম সেই এক্সামত যদি তোমালোকে 80 and above পাইছা তোমালোকে এলিজিবল বি নম্বৰ অনলি ষ্টুডেণ্ট বেটাৰমেন এণ্ড ৰিএপেয়াৰ কেটেগৰী উইল নট এলিজিবল ফৰ দ্য স্কিম যিবোৰ ষ্টুডেণ্টে বেটাৰমেন এণ্ড ৰিএপেয়াৰ কৰিছে এক্সামত সেইবোৰ ষ্টুডেণ্ট এলিজিবল নহয় স্কুটিৰ কাৰণে বা বাণীকান্ত কাকতি এৱাৰ্ডৰ কাৰণে চি নম্বৰ এতিয়া ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ আছাম অসমৰ বাসিন্দা হ'ব লাগিব তুমি অসমৰ ষ্টুডেণ্ট অসমৰ বাসিন্দা হ'ব লাগিব মেইন কথা অ'কে তাৰপিছত ডি নম্বৰ ষ্টুডেণ্ট এডমিটেড ইন দ্য ইনষ্টিটিউশ্যন আউটছাইড অফ দ্য ষ্টেট অলছ' এলিজিবল provided they have a valid PRC of Assam অসমৰ ভেলিড PRC দিব লাগিব যিবোৰ ষ্টুডেণ্ট অসমৰ বাহিৰত পঢ়িবলৈ গৈছে যেনে দিল্লী ইউনিভাৰ্চিটিত গৈছে বা IITবোৰত গৈছে বাহিৰত বা NITত গৈছে শিলচৰত গৈছে বা শিলচৰটো অসমৰে বা বেলেগ NITত গৈছে যেনে আদাৰ ষ্টেটত নাগালেণ্ডত গৈছে NIT নাগালেণ্ডত গৈছে বা বেলেগত গৈছে দেন মেইন কথাটো অসমৰ বাহিৰত যদি কোনোবাই গৈছে পঢ়িবলৈ দেন সি ভেলিড PRC দিলে স্কুটি পাব অ'কে ন' প্ৰব্লেম চ'
যিবোৰে বাহিৰত পঢ়িব গৈছা টেনশ্যন ল'ব লগা একো নাই, স্কুটি পাবা। লাষ্ট, ইট ইজ এন এপ্লিকেশ্যন বেছড স্কিম প্ৰগ্ৰেম। এইবাৰ কিজানি এপ্লাই কৰিব লাগিব, আগতে এপ্লাই হোৱা নাছিল। ন' অফলাইন এপ্লিকেশ্যন উইল বি এণ্টাৰটেইন। অফলাইন এপ্লাই নহয় মে বি, অ'কে। চ' এণ্টাৰটেইন নকৰে। ডিষ্ট্ৰিবিউশ্যন প্ৰচেছটো মই জনাইছোঁ, তথাপিও মই এনেই ভিডিঅ' বনাম, বাট ইয়াতে মই পঢ়ি দিছোঁ। দ্য লিষ্ট অফ দ্য ষ্টুডেণ্ট উইল 80% এণ্ড above mark উইল বি কালেক্টেড ফ্ৰম দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড। তোমালোকৰ 80 এণ্ড এবভ পোৱা ষ্টুডেণ্টৰ লিষ্ট ক'ৰ পৰা ল'ব? আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ডৰ পৰা ল'ব। তাৰপিছত লিষ্ট অফ দ্য বেনিফিচিয়াৰী উইল বি আপলোডেড। কোনবোৰ ষ্টুডেণ্টে পাব? ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইটত তোমালোকৰ লিষ্ট পাব্লিছ কৰা হ'ব। অ'কে, লিষ্ট পাব্লিছ কৰা হ'ব। C নম্বৰ, এলিজিবল ষ্টুডেণ্ট উইল ফিল আপ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম। ইয়াতে লিখা আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম। ষ্টুডেণ্টে অনলাইন এপ্লিকেশ্যন ফৰ্ম এইবাৰ মে বি ফিল আপ কৰিব লাগিব পাৰে। আগতে অফলাইনে হৈছিল, বাট এইবাৰ ফিল আপ কৰিব লাগিব পৰা মানে সম্ভাৱনা আছে, ফিল আপ কৰিব লগা হ'ব পাৰে। D নম্বৰ, মই জনাম, নিশ্চয় জনাম, সেইকাৰণে কৈছোঁ ফ'ল' কৰি ৰাখা বা ছাবস্ক্ৰাইব কৰি ৰাখা। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উইল নটিফাই এ লিষ্ট অফ নোডেল প্ৰিন্সিপাল ফৰ স্মুথ ডিষ্ট্ৰিবিউশ্যন। তোমালোকক ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে নোডেল প্ৰিন্সিপাল এপইণ্ট কৰিব, যিবোৰ নোডেল প্ৰিন্সিপালে তোমালোকক স্কুটি ডিষ্ট্ৰিবিউশ্যনত সহায় কৰিব। তোমালোকক ডকুমেণ্টছ ভেৰিফিকেশ্যন হওক বা চাৰ্টিফিকেট দিয়া, ডক্টৰ বাণীকান্ত কাকতি এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট দিয়া নোডেল প্ৰিন্সিপালে তোমাক চাৰ্টিফিকেট দিব। তোমাৰ ডিষ্ট্ৰিক্টৰ কোনোবা এখন প্ৰিন্সিপালে, তোমালোকৰ কোনোবা এখন কলেজৰ এজন প্ৰিন্সিপালে তোমালোকক চাৰ্টিফিকেট দিব, এপ্ৰিচিয়েশ্যন লেটাৰ। সেই এপ্ৰিচিয়েশ্যন লেটাৰটোৰ নাম হ'ল ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড চাৰ্টিফিকেট। আৰু সেই চাৰ্টিফিকেট চাইহে তোমাক ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ডিলাৰে তোমাক স্কুটি দিব। অ'কে, তাৰপিছত গভৰ্ণমেণ্ট উইল প্ৰভাইড এমাউণ্ট অফ স্কুটাৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চৰ পইচা কি কৰে? গভৰ্ণমেণ্টে প্ৰভাইড কৰিছে ডাইৰেক্ট ডিলাৰক। তুমি একো পইচা দিব নালাগে, হেলমেট ফ্ৰী, ইঞ্চুৰেঞ্চ ফ্ৰী, ৰেজিষ্ট্ৰেশ্যন ফ্ৰী। তাৰপিছত ষ্টুডেণ্ট উইল কালেক্ট দ্য স্কুটাৰ ফ্ৰম দ্য ডিলাৰৰ পৰা তোমালোকে কালেক্ট কৰিব লাগিব। নট পে এনি মানি ফৰ দ্য ডিলাৰক কোনো পইচা পে' কৰিব নালাগে, চিম্পুল কথা। তাৰপিছত হেলমেটৰ কাৰণেও কোনো পইচা পে' কৰিব নালাগে, পষ্ট অফ বেনিফিচিয়াৰী। হেলমেটৰ কাৰণেও কোনো বেনিফিচিয়াৰীয়ে পইচা দিব নালাগে। এইখিনি আছিল HS স্কুটি ডিষ্ট্ৰিবিউশ্যন ৰিগাৰ্ডিং মেইন আপডেট, যিখিনি অতি সোনকালে আৰম্ভ হ'বলৈ গৈ আছে। মেৰিট লিষ্ট দিব, অতি সোনকালে মেৰিট লিষ্ট দিব। তাৰে পিছত ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ আগষ্টৰ পৰা, সম্ভাৱনা আগষ্টৰ পৰা বা আগষ্ট ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব। চ' যিবোৰ ষ্টুডেণ্টৰ 80 এণ্ড এবভ আছে পাৰ্চেণ্টেজ, প্লিজ কাইণ্ডলি জনাবা কাৰ 80 এণ্ড এবভ পাৰ্চেণ্টেজ আছে। চ' আৰু ফুল প্ৰচেছ কেনেকৈ হয়, কেনেকৈ ডিষ্ট্ৰিবিউশ্যন হয়, এভৰিথিং মোৰ চেনেলত, অচিন্ত চেনেলত আহিব। চ' ইচ এণ্ড এভৰি ষ্টুডেণ্টক ৰিকুৱেষ্ট যে তোমালোকে প্লিজ কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ৰাখা, আৰু ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়া, যাতে সকলোৱে গম পায় যে নটিফিকেশ্যন আহি গৈছে বাণীকান্ত কাকতি এৱাৰ্ড ৰিগাৰ্ডিং। থেংক ইউ এভৰিৱান। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা, ফ'ল' কৰি ৰাখিবা। ধন্যবাদ।